নমস্কাৰ টাইমেটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। দিল্লীৰ বিধানসভাৰ বিভিন্ন সময়ত আমি বিতৰ্ক হৈ থকা পৰিলক্ষিত হয়, কিন্তু এইবাৰ দিল্লীৰ বিধানসভাত নহয়, দিল্লীৰ মিউনিচিপেল কাউন্সিলত দেখিবলৈ পোৱা গৈছে এক আজব ঘটনা। পাৰিষদসকলে এজনে আনজনক আক্ৰমণ কৰিছে, য'ত বিজেপি আৰু আম আদমিৰ পাৰিষদসকলে হাতত চেণ্ডেল লৈ এজনে আনজনক আক্ৰমণ কৰিলে। এই মুহূৰ্তত আমি আপোনালোকক জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। বিজেপি আৰু আম আদমি পাৰ্টিৰ পাৰিষদৰ মাজত এক মাৰপিটৰ ঘটনা আজি সংঘটিত হৈছে। এই ঘটনা সংঘটিত হৈছে পূব দিল্লীত থকা এমচিডিত, য'ত হাতত জোতা চেণ্ডেল লৈ সমুখ সমৰত নামি পৰিলে আম আদমি পাৰ্টি আৰু বিজেপিৰ পাৰিষদসকল। পূব দিল্লীৰ এমচিডিত এই ঘটনা সংঘটিত হৈছে। মিউনিচিপেল কাউন্সিল অফ দিল্লীৰ যি পূব দিল্লীত য'ত তেওঁলোকৰ আছিলে, তাতে এই ঘটনা সংঘটিত হৈছে। এমচিডিত 2500 কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপিত কৰিছিলে আম আদমি পাৰ্টিয়ে বিজেপিৰ পাৰিষদসকলৰ বিৰুদ্ধে, আৰু ইয়াক লৈ তেওঁলোকৰ মাজত বাক বিতণ্ডাৰ সৃষ্টি হ'ল। আমি আপোনালোকক দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাম। আমি প্ৰথমটো দৃশ্য দেখুৱাব বিচাৰিছো, যি দৃশ্যক লৈ এতিয়া দেশজুৰি চৰ্চা আৰম্ভ হৈছে। এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো। এই হাতত চেণ্ডেল লৈ বিজেপি আৰু আপৰ এইসকল পাৰিষদ এমচিডিৰ এজনে আনজনক আক্ৰমণ কৰিছে। এইসকল জনপ্ৰতিনিধি, জনতাই তেওঁলোকক নিৰ্বাচিত কৰি পঠিয়াই মিউনিচিপেল কাউন্সিলক তেওঁলোকে প্ৰতিনিধিত্ব কৰে। 2500 কোটি টকাৰ কেলেংকাৰীক লৈ তেওঁলোকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল, আৰু তাৰ পাছত বিজেপি আৰু আপৰ পাৰিষদসকলৰ মাজত এইদৰে খণ্ডযুদ্ধৰ সৃষ্টি হয়। বিভিন্ন অশ্লীল তেওঁলোকে ভাষা ব্যৱহাৰ কৰে, হাতত চেণ্ডেল লয়, এজনে আনজনক আক্ৰমণ কৰে। এই দৃশ্য চাওক, এয়া ৰাজধানীৰ দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছো। আম আদমি পাৰ্টি আৰু বিজেপিৰ পাৰিষদসকলৰ মাজত কি এক পৰিৱেশৰ সৃষ্টি হৈছে, এই দৃশ্য চাই আপোনালোকে অনুমান কৰিব পাৰিব। আমাৰ লগত কেইবাটাও দৃশ্য আছে, এটা এটাকৈ আমি আটাইকেইটা দৃশ্যাংশ দেখুৱাম। আন কেইবাটাও দৃশ্য আছে, আমি সম্পূৰ্ণ দৃশ্যকেইটা অনুৰোধ কৰিছো পিচিআৰ টিমক শুদ্ধকৈ দেখুৱাবলৈ, যিহেতু কেইবাটাও দৃশ্য আছে। এইদৰে তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হৈছিলে, হাতত চেণ্ডেল লৈ তেওঁলোকৰ মাজত মাৰপিট লাগিছিল, আৰু তাৰ পাছতে এই দৃশ্য দেখিবলৈ পোৱা গৈছে। দৃশ্যটো চাই লওক। আৰু এই আপোনালোকে দৃশ্য দেখিছে, এইসকল পাৰিষদ এমচিডিৰ এইসকল পাৰিষদ 2500 কোটি টকাৰ দুৰ্নীতি বিজেপিৰ বিৰুদ্ধে। তাৰপিছতে আম আদমি পাৰ্টিয়ে আপে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰিছিলে। এই বিষয়টোৰ লগত তেওঁলোকৰ মাজত তৰ্ক বিতৰ্ক হ'ল, আৰু তৰ্ক বিতৰ্কই চূড়ান্ত ৰূপ পালে। হাতত তেওঁলোকে চেণ্ডেল জোতা তুলি ল'লে, বিজেপিৰ পাৰিষদসকলেও তুলি ল'লে, আপৰ পাৰিষদসকলেও তুলি ল'লে, আৰু তাৰ পাছত তেওঁলোকে এইদৰে নিজৰ মাজত মাৰপিটত লিপ্ত হ'ল। এইসকলে হৈছে আমাৰ জনপ্ৰতিনিধি, তেওঁলোক বিভিন্ন ৰাজনৈতিক দলৰ হ'ব পাৰে, কিন্তু চাওক তেওঁলোকৰ প্ৰকৃত চৰিত্ৰ হ'ব, প্ৰকৃত ছবি চাওক। কিদৰে আচলতে হাতত জোতা চেণ্ডেল লৈ জনপ্ৰতিনিধিসকলে, পাৰিষদসকলে এজনে আনজনক আক্ৰমণ কৰিলে, তাৰপিছত ধৰ্ণা দিয়া হ'ল, আৰু এই ঘটনা দিল্লীত সংঘটিত হৈছে। আৰু সমগ্ৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এতিয়া এই বিষয়টোক লৈ চৰ্চা হৈছে, কিয়নো এই দৃশ্য অতিকৈ দৃশ্যকটু হৈছে। আমি টু ইণ্ডৰ জৰিয়তে সম্ভৱ হ'লে 2-3টা দৃশ্য দেখুৱাম, কি এক পৰিৱেশৰ সৃষ্টি হৈছিলে, কিদৰে চেণ্ডেল লৈ মাৰপিট কৰিছিলে। এই দৃশ্য আপোনালোকে দেখিছে, উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল। আমাৰ লগত মূল দৃশ্যটো আছে, যদি সম্ভৱ হয় আমি মূল দৃশ্যটো আপোনালোকক দেখুৱাবলৈ ধাৰাবাহিকভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছো, য'ত এজনে আনজনক হাতত চেণ্ডেল জোতা লৈ আক্ৰমণ কৰিছিল। আৰু সেই দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে। এইদৰে আম আদমি পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ পাৰিষদসকলৰ মাজত এমচিডিত এই ঘটনা আজি কিছু মুহূৰ্তৰ আগতে সংঘটিত হৈছে। আৰু এই দৃশ্য দেখাৰ পিছত সকলোৱে প্ৰশ্ন উত্থাপিত হৈছে,
যে এয়াই আচলতে জনপ্ৰতিনিধি নেকি সঁচাকৈ দেশত গণতন্ত্ৰ আছে নে নাই এইসকল লোকে কিন্তু গণতন্ত্ৰৰ পাত বিভিন্ন সময়ত তেওঁলোকৰ নেতাসকলে দেশত গণতন্ত্ৰৰ কথা কয় গণতান্ত্ৰিক প্ৰমূল্যবোধৰ কথা কয় গণতান্ত্ৰিক মূল্যৰ কথা কয় কিন্তু চাওক তেওঁলোকৰ মাজত কোনো বিষয়ক লৈ বাক বিতণ্ডা সৃষ্টি হ'ল 25 কোটি টকাৰ কেলেংকাৰী বিভিন্ন বিষয়ক লৈ লাগিলে আৰু তাৰ পাছত তেওঁলোকে জোতা চেণ্ডেল উঠুৱাই ল'লে এজনে আনজনক আক্ৰমণ কৰিলে অন কেমেৰা এই ঘটনা সংঘটিত হৈছে আৰু এইসকল ৰাজনৈতিক নেতাই কাইলৈ পৰহিলৈ তেওঁলোকে ৰাজনৈতিক সভা পাতিব আৰু দেশৰ জনতাক গণতান্ত্ৰিক প্ৰমূল্যবোধৰ কথা গণতান্ত্ৰিক মূল্যবোধৰ কথা ডাঙৰ ডাঙৰ ভাষণ দিব আৰু এই ঘটনা কোনো সৰু সুৰা অঞ্চলত সংঘটিত হোৱা নাই ৰাজধানী দিল্লীত সংঘটিত হৈছে য'ত মিউনিচিপেল কৰ্পোৰেশ্যন অফ দিল্লী তেওঁলোকৰ যি এমচিডি আছে এমচিডিত আম আদমি পাৰ্টি আৰু বিজেপিৰ মাজত ধাৰাবাহিকভাৱে এই বিষয়টোক লৈ বিভিন্ন বিষয়ক লৈ ব্যাপক তেওঁলোকৰ মাজত খণ্ডযুদ্ধ চলি আহিছিলে যিহেতু এমচিডিৰ অধিকাংশ বিজেপিৰ দখলত আছে যদিও আম আদমিৰ চৰকাৰ আছে কিন্তু মিউনিচিপেল কৰ্পোৰেশ্যন বিজেপিৰ দখলত আছে আৰু তাৰ বাবেই আম আদমি পাৰ্টি আৰু বিজেপিৰ মাজত সঘনাই বাক বিতণ্ডা আৰু খণ্ডযুদ্ধৰ সৃষ্টি হয় আৰু এইবাৰ এই সমগ্ৰ বিতৰ্ক এই সমগ্ৰ খণ্ডযুদ্ধৰ সকলো সীমা অতিক্ৰম কৰিলে আৰু তেওঁলোকে হাতত চেণ্ডেল জোতা লৈ এজনে আনজনক আক্ৰমণ কৰা পৰিলক্ষিত হৈছে দৃশ্যকেইটা পুনৰবাৰ আপোনালোকক দেখুৱাইছো